নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 27 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপোন পূৰণ হোৱাৰ দিশে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল 3গৰাকী মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনত অনুমোদন জনজাতি লোকৰ ক্ষতি নোহোৱাকৈ হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ চলিত বিধানসভাতেই প্ৰতিবেদনখন সদনত দাখিল হোৱাৰ পূৰ্ণ সম্ভাৱনা আজি জনজাতি পৰিক্ৰমা বিভাগে এই প্ৰতিবেদন দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ 3টাকৈ বিস্ফোৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৌৰৱৰ 3টাকৈ বিস্ফোৰণ বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক বুলি মন্তব্য গৌৰৱৰ কোনে হত্যা কৰিছিল মৰমৰ জুবিন গাৰ্গক যদি সাহস আছে প্ৰত্যাহ্বান গ্ৰহণ কৰক শৰ্মাই অসমৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে বিজেপি দিনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান খোলা হৈছে অসমৰ ভোটাৰ তালিকাত ভুৱা ভোটাৰ সোমাইছে বিজেপি দলৰ ওচৰত এটাই অস্ত্ৰ ভুৱা ভোটাৰ তালিকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মানুহ মাতি আনিব বিচাৰিছে অসমৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম সোমাব বিচাৰিছে অসমৰ ভৱিষ্যত অসমৰ ৰাইজৰ হাতত থাকিব লাগিব কোনো উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ভোটাৰৰ হাতত নহয় এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 3টাকৈ মহাবিস্ফোৰণ গৌৰৱৰ অন্য এটা খবৰ বিজেপিত ভয়ংকৰ খহনীয়া শতাধিক নেতা কৰ্মীয়ে এৰিলে ভাৰতীয় জনতা পাৰ্টিৰ দল চপৰা চপৰে খহিছে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে শতাধিক বিজেপি নেতা কৰ্মীয়ে ত্যাগ কৰিলে বিজেপিৰ দল বিজেপি ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে নেতা কৰ্মীসকলে চৰাইদেউ বিজেপিত ভয়ংকৰ খহনীয়া বিজেপি দল ত্যাগ কৰাৰ প্ৰতিযোগিতা চলিছে চৰাইদেউত বিজেপি দলৰ কাম-কাজত অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে নেতা কৰ্মীসকলে প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে অন্য এটা খবৰ মিয়াৰে ভৰ্তি কংগ্ৰেছ মিয়াৰ পৃষ্ঠপোষক কেইজনেই কংগ্ৰেছত আছে মিয়াৰে ভৰ্তি হৈ আছে ৰাজ্যৰ কংগ্ৰেছ দল কংগ্ৰেছত কেৱল মাত্ৰ মিয়াহে আছে বৰ্তমান মিয়াৰ পৃষ্ঠপোষক কেইজন কংগ্ৰেছ দলত আছে কোনে কাক চুমা খাই ফুৰিছে ৰাইজে দেখিছে অখিল গগৈৰ দৰে ব্যক্তিক কোনেও বিশ্বাসত নলয় গৌৰৱ গগৈ যদি অখিল গগৈক বিশ্বাসত লয় সেয়া দিবা স্বপ্ন কেৱল জপিয়াই ফুৰিব বিচাৰিছে বিধায়ক অখিল গগৈয়ে মিয়াৰে ভৰ্তি হৈ আছে বুলি মন্তব্য বিজেপি বিধায়ক মানৱ ডেকাৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰীয়ে মিয়াক ধমক দি থকাৰ মাজতেই মিয়াক লৈ সুৰ সলনি হৈছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ প্ৰথমবাৰলৈ মিয়াৰ ভোট বিচাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিয়াৰ ভোট বিচাৰিছে দিলীপ শইকীয়াই মিয়াৰ ভোটাৰত চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যদি মিয়াই অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিক আঘাত নকৰে তেন্তে মিয়াৰ ভোট বিজেপিক লাগিব 26ৰ নিৰ্বাচনৰ পূৰ্বে মিয়াৰ ভোট বিচাৰি মিয়াক চৰ্ত বান্ধি দিলে মিয়াৰ ভোট বিচাৰি এই চৰ্ত দিছে দিলীপ শইকীয়াই অৱশ্যে যদি মিয়াই অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিক আঘাত কৰে তেন্তে মিয়াৰ ভোট বিজেপিক নালাগে বুলি মন্তব্য দিলীপ শইকীয়াৰ মুখ্যমন্ত্ৰীয়ে মিয়া বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতেই মিয়াক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য দিলীপ শইকীয়াৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈ মিয়াৰ শান্তি নাই আৰু মিয়াই শান্তি পাবলৈ মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কিমান বিদেশীক খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা কিমান বিদেশীক খেদিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমত কিমানজন বিদেশীক কৰা হৈছে চিনাক্ত আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক বিধানসভাত কংগ্ৰেছ বিধায়কৰ আব্দুৰ ৰহিম আহমেদৰ প্ৰশ্ন উত্থাপন 2021ৰ পৰা 32,207 জনক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে মাত্ৰ 1416 জন বিদেশীক বহিষ্কাৰ কৰিছে ৰাজ্য চৰকাৰে চৰকাৰৰ উত্তৰক লৈ সৰব কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদ অন্য এটা খবৰ ফেব্ৰুৱাৰীত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ
1500ৰ পৰা 1200লৈ হ্ৰাস হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত 1826টালৈ বৃদ্ধি কৰা হৈছে ভোট কেন্দ্ৰ। ঠিকনা সলনি হোৱা সকলৰ নাম নিৰ্দিষ্ট এটা স্থানতহে অন্তৰ্ভুক্ত হ'ব। অযোগ্য বহু ভোটাৰৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা, সংবাদমেলযোগে জনালে ৰাজ্যিক নিৰ্বাচনী বিষয়াই। পৰৱৰ্তী খবৰ, ব্যক্তিগত অধিকাৰ খৰ্ব কৰিব বহুবিবাহ বিৰোধী আইনে। বহুবিবাহ বিৰোধী আইনক লৈ সৰব AIUDFৰ বিধায়ক। বহুবিবাহ বিৰোধী আইনে ব্যক্তিগত অধিকাৰ খৰ্ব কৰিব। বিয়া কোনে কেনেকৈ পাতিব সেয়া ব্যক্তিগত কথা। হিন্দু বিবাহ আইন, শৰিয়া আইনৰ মাজত বহু পাৰ্থক্য আছে। দেশত UCC প্ৰণয়ন কৰিবলৈ অনা হৈছে বহুবিবাহ বিৰোধী আইন। মিয়া মুছলমানৰ বিৰুদ্ধে ক'বলৈকে শাসনত আছে বিজেপি। ধৰ্মৰ নামত ভোট আজৰিবলৈ এনে কাম কৰিছে বিজেপিয়ে। বহুবিবাহ বিৰোধী আইনৰ বিৰোধিতা AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। আন এটা ব্ৰেকিং নিউজ, অসমত খিলঞ্জীয়াৰ দপদপনি চলিবই লাগিব। আজি বীৰ লাচিত সেনাৰ গৰ্জনত কঁপি উঠিব নগাঁও জিলাৰ ধিং। আজি বীৰ লাচিত সেনাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ধিঙত। ধিং কঁপাবলৈ সাজু বীৰ লাচিত সেনাৰ সৈনিকসকল। অসমত খিলঞ্জীয়াৰ দপদপনি চলিবই লাগিব। মাতাব্বৰৰ বিৰুদ্ধে আজি ধিঙত হ'ব সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী। খিলঞ্জীয়াক ন্যায় প্ৰদানত ব্যৰ্থ আৰক্ষী প্ৰশাসন। ধিঙত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিবাদ। আজি ধিং ষ্টেডিয়ামত প্ৰায় 4,000 পৰা 5,000 খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব, নেতৃত্ব দিব শৃংখল চলিহাই। অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে, BTCত 12 ডিচেম্বৰলৈ পাব অৰুণোদয় আঁচনি। BTCৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। 12 ডিচেম্বৰত BTCত মুকলি হ'ব অৰুণোদয় আঁচনি। প্ৰতিগৰাকী BTCৰ মহিলাই লাভ কৰিব 1250 টকাকৈ। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ধন পাবলৈ সাজু কৰক নথিপত্ৰ, ডকুমেণ্টছ আপুনি ৰেডি ৰাখক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে এই ঘোষণা। আন এটা ব্ৰেকিং নিউজ, বিত্তীয় সংকটত ডুব গৈছে অসম। হুৰাহুৰে বৃদ্ধি পাইছে ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ। 42,418.58 টকালৈ বৃদ্ধি ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ। চৰম আৰ্থিক সংকটৰ দিশে সমগ্ৰ অসম। ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। 1,54,333.49 কোটিলৈ বৃদ্ধি ৰাজ্য চৰকাৰৰ ঋণ। বিধানসভাত বিত্তমন্ত্ৰীয়ে উদঙালে ৰাজ্যৰ বিত্তীয় দুৰৱস্থা। একেলৈ এতিয়া বিৰোধী সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। বিজেপি চৰকাৰে কেৱল মাত্ৰ ঋণ লৈ অসমক ধ্বংস কৰিব বিচাৰিছে বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহৰ নেতাসকলে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী। অন্য এটা খবৰ, নামনি অসমত মিয়া নিগাজিকৈ বহিব লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মিয়াক লৈ কৰিছে মন্তব্য। নতুনকৈ আৰু তেওঁলোকক বহিব দিব নোৱাৰিব অসমত। চৰকাৰে তেওঁলোকক শাস্তি দি থাকিবই। মিয়াক সদায় শাস্তি দি থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। শাস্তি দি থাকিলে তেওঁলোক নিজে নিজে আঁতৰি যাব। 10-15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব। মিয়াৰ আগ্ৰাসনক লৈ পুনৰবাৰ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, SITক মুখ্যমন্ত্ৰীয়ে ৰিমোট কণ্ট্ৰলত চলাই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছে, জুবিনৰ গান গাব নোৱাৰাসকল জুবিনৰ অনুৰাগী নহয়। আমিও কম, যিসকলে জুবিনৰ চিনেমা নাই চোৱা তেওঁলোককো জুবিনৰ অনুৰাগী নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। SITক মুখ্যমন্ত্ৰীয়ে ৰিমোট কণ্ট্ৰলত চলাই আছে বুলি মন্তব্য ৰিপুণ বৰাৰ। আন এটা জৰুৰী খবৰ, লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মাত্ৰ 700 টকাতেই আপুনি লাভ কৰিব ৰন্ধন গেছ। ডাঙৰ উপহাৰ। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। ফৰ্ম ফিল-আপ কৰক। আজিয়েই সংগ্ৰহ কৰি পূৰণ কৰক প্ৰপত্ৰ, তেতিয়াই আপুনি পাব এই সুবিধা। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতেই লাভ কৰিব গেছ চিলিণ্ডাৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত
অৰুণোদয় হিতাধিকাৰীৰ বাবে এই সুবিধা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰৰ এই বিশেষ সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব আপুনি, তেতিয়াই আপুনি পাব চৰকাৰৰ ফালৰ পৰা এই সুবিধা। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলেই আপুনি লাভ কৰিব 1250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজিয়েই সংগ্ৰহ কৰক প্ৰপত্ৰ। দিবলৈছো এটা বিশেষ খবৰ, আমজদ আলীৰ মহানুভৱতা। আমজদ আলীয়ে দেখুৱালে মহানুভৱতা। আমজদ আলীক লৈ এতিয়া চৰ্চা। লোভ সামৰি দেৱন্তী দেৱীক ঘূৰাই দিলে টকা ভৰ্তি বেগ। ট্ৰেকাৰত দেৱন্ত দেৱীয়ে এৰি যোৱা বেগ ঘূৰাই দিলে আমজদে। শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাত দিছিল দেৱন্ত দেৱীয়ে। নাৰেংগীৰ পৰা বামুণী মৈদাম অভিমুখী ট্ৰেকাৰত ঘটিছিল এই ঘটনাটো। ভুলবশতঃ দেৱন্তীয়ে মানিবেগ এৰি নামি গৈছিল ট্ৰেকাৰৰ পৰা। একেখন ট্ৰেকাৰতেই থকা আমজদে উদ্ধাৰ কৰিছিল মানিবেগটো। বেগ পোৱাৰ পাছতেই গৰাকীৰ সন্ধানত নামিছিল আমজদ আলী। 12 ঘণ্টাৰ অন্তত বেগত পোৱা এটা নম্বৰৰ জৰিয়তে কৰিছিল যোগাযোগ। বেগত থকা 4660 টকা দুটা চাবি গৰাকীক গতাই দিলে। নাৰেংগীৰ কলংপাৰ বজাৰত দেৱন্তীক ঘূৰাই দিয়ে ধনসহ বেগ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণ আঁচনিৰ ৰূপায়ণত অসমত সংঘটিত হৈছে এক ব্যাগুম কেলেংকাৰী। ভুৱা কৃষকে বেংক একাউণ্টযোগে সৰকাই নিছে কোটি কোটি টকা। 8 লক্ষাধিক ভুৱা কৃষকক ৰাজ্যৰ কৃষি বিভাগে 500 কোটিৰো অধিক টকা বেংক একাউণ্টযোগে প্ৰদান কৰাৰ ভয়ংকৰ তথ্য উন্মোচিত হ'ল বিধানসভাৰ পবিত্ৰ মজিয়াত। এই কেলেংকাৰী ধৰা পৰাৰ পিছত কৃষি বিভাগে আঁচনিৰ ধন উভতাই অনাৰ চেষ্টা চলাই আছে যদিও এই পৰ্যন্ত মাত্ৰ 0.24% ধনহে ঘূৰাই আনিবলৈ সক্ষম হৈছে ৰাজ্যৰ কৃষি বিভাগ। PM কিষাণ সন্মান নিধিৰ আঁচনিত অসমত সংঘটিত হৈছে এই ব্যাগুম কেলেংকাৰী। পৰৱৰ্তী খবৰ, বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবিছে নেকি আপুনি? বিদেশলৈ যদি যাত্ৰা কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ভিছা আবেদনৰ বাবে বায়োমেট্ৰিক্স দিব লাগিব। এতিয়াৰে পৰা ভিছাৰ বাবে দিল্লী অথবা মুম্বাইলৈ যাব নালাগে আপুনি। গুৱাহাটীতেই আপুনি লাভ কৰিব বিদেশ যাত্ৰাৰ ভিছা। মুখ্যমন্ত্ৰীয়ে কৰিছে ঘোষণা। 60খনতকৈও অধিক দেশত ভ্ৰমণৰ বাবে গুৱাহাটীতেই আপুনি লাভ কৰিব ভিছা। BFS গ্লোবেলে গুৱাহাটীত খুলিব সমীপৱৰ্তী ভিছা কেন্দ্ৰ। এই ভিছা সুবিধা কেন্দ্ৰ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত সন্মতি প্ৰকাশ। পৰৱৰ্তী খবৰ, 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলগীয়া হাজাৰ হাজাৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। আগন্তুক মেট্ৰিক পৰীক্ষাত বহিবলগীয়া 4,25,000 পৰীক্ষাৰ্থীক 28 নৱেম্বৰৰ পৰা প্ৰতিমাহে দিয়া হ'ব 300 টকাকৈ। যোৱা নিশা ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বুৰ্খা পৰিধান কৰি সংসদত গৰ্জন মহিলা সাংসদৰ। বুৰ্খাৰ বিৰোধিতা কৰা মহিলা সাংসদক সদনৰ পৰা নিলম্বন। বুৰ্খাৰে সমগ্ৰ শৰীৰ ডাকি বিৰোধিতা কৰিছিল বুৰ্খাৰ। 71 বছৰীয়া সাংসদ পলিন হেনছনৰ প্ৰতিবাদক লৈ বিশ্বজুৰি চৰ্চা। বুৰ্খাৰ দৰে পোছাক নিষিদ্ধকৰণৰ দাবী জনাই আঁকিছিল পলিনে। সংসদত তেওঁৰ দাবী উত্থাপন কৰিবলৈ পৰিধান কৰিলে বুৰ্খা। পলিন হেনছনৰ বিধেয়ক সদনত আলোচনা নোহোৱাৰ বাবে এই ঘটনা, আৰু ইয়াক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। দিবলৈছো ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 25 বছৰৰ পাছত ভাৰতত টেষ্ট শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ। গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত ক্ৰিকেট ষ্টেডিয়ামত দ্বিতীয় ইনিংছত 140 ৰানত অল আউট টীম ইণ্ডিয়া। 408 ৰানত বৃহৎ জয় দক্ষিণ আফ্ৰিকাৰ। 25 বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট শৃংখলা জয় কৰিছে দক্ষিণ আফ্ৰিকাৰ দলে। ভাৰতীয় দলৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দুখন মেটছৰ শৃংখলাৰ দ্বিতীয়খন মেটছ অনুষ্ঠিত হৈছিল আৰু 140 ৰানতে দ্বিতীয় ইনিংছত অল আউট হৈছিল টীম ইণ্ডিয়া। 408 ৰানত বৃহৎ জয় দক্ষিণ আফ্ৰিকাৰ।